गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ 84 নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ 27 পৰা 31, শ্লোক 83 পৰা 97। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু চটপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি সদগুৰুৰ দাপোন সদৃশ শুনো আহক। শ্ৰী সদগুৰু ব্ৰহ্মৰূপ, অৰ্থহীন যে পুণ্য পাপ, প্ৰাৰব্ধ ৰহিত জীৱন, সি যেন পাত্ৰ শব্দহীন। সদগুৰু হ'ল ব্ৰহ্মৰূপ। তেখেতৰ বাবে পাপ পুণ্য অৰ্থহীন, অৰ্থাৎ তেখেত সেইবোৰৰ ঊৰ্ধত। শ্ৰীগুৰুৰ জীৱন প্ৰাৰব্ধ ৰহিত, যেন এক নীৰৱ পাত্ৰ। ভক্ত আহিলে গুৰু পাশে, গুৰুতে নিজ ৰূপ লেখে, প্ৰতিবিম্ব ৰচনা কৰি শ্ৰীগুৰু দাপোন হৈ পৰি। যেতিয়া ভক্ত শ্ৰীগুৰুৰ কাষলৈ আহে, তেতিয়া গুৰুৰ অন্তঃকৰণত শিষ্যৰ বাস্তৱিক ৰূপ প্ৰতিফলিত হয়। শ্ৰীগুৰু হ'ল এক দাপোন সদৃশ, য'ত শিষ্যৰ বাস্তৱিক ৰূপ প্ৰতিফলিত হয়। দাপোনৰ পাশে যি আহে, দাপোনতে স্বৰূপ লেখে, অন্যথা তটস্থ দাপোন দ্ৰষ্টাভাৱত থাকে মৌন। দাপোনৰ সন্মুখলৈ যিয়ে আহে, দাপোনত নিজৰেই ৰূপ প্ৰতিফলিত হোৱা দেখা পায়। অন্যথা দাপোন তটস্থ অৱস্থাত থাকে আৰু একেদৰে দাপোন সদৃশ শ্ৰীগুৰু মৌন ৰূপত দ্ৰষ্টা বা সাক্ষী ভাৱত থাকে। শ্ৰীগুৰুৰ ভক্তৰ জীৱনী। শ্ৰী সদগুৰু সৰ্বজ্ঞানী। সন্মুখলৈ আহে যি শিষ্য, জ্ঞাত যে তেওঁৰ ইতিহাস। সদগুৰুই ভক্তৰ সম্পূৰ্ণ জীৱন, ভূত বৰ্তমান আৰু ভৱিষ্যত জানিবলৈ সক্ষম। যি শিষ্যই গুৰু সন্মুখলৈ যায়, শ্ৰীগুৰুৱে তেওঁৰ সম্পূৰ্ণ ইতিহাস জানে। শ্ৰী গুৰুদেৱ গুণাতীত, নিৰ্মল আৰু দণ্ডাতীত। গুৰু আত্মা হ'ল দাপোন, কৰে মাথো প্ৰতিফলন। শ্ৰী গুৰুদেৱ গুণাতীত, অৰ্থাৎ সত্য ৰজ তম এই গুণৰ ঊৰ্ধত তথা নিৰ্মল আৰু দণ্ডৰ ঊৰ্ধত। গুৰু আত্মা দাপোন সদৃশ। ভক্ত নিজ কৰ্মানুসাৰে আদিত্য হয় গুৰু পাশে। শ্ৰীগুৰু নিৰ্গুণ নিৰ্লিপ্ত, নকৰে কোনো পক্ষপাত। ভক্তই নিজ কৰ্ম অনুসাৰে গুৰুৰ দ্বাৰা আদৃত হয়। শ্ৰীগুৰু নিৰ্গুণ আৰু নিৰ্লিপ্তভাৱে কোনো ধৰণৰ পক্ষপাত নকৰে। গুৰুৰ বাহ্য ৰূপ দেখি অযথা নহবা যে দুখী, দেখা যদি গুৰু অশান্ত, অন্তৰত সদা প্ৰশান্ত। শ্ৰীগুৰুৰ বাহ্যিক ৰূপ দেখি দুখী হোৱা নিৰৰ্থক। মাজে মাজে বাহ্যিক ৰূপত অশান্ত দেখা গ'লেও শ্ৰীগুৰু আন্তৰিক ৰূপত সদায় শান্ত হৈ থাকে। ভক্তৰ পীড়া সৰিবলৈ, প্ৰাৰব্ধৰ ঋণ কাটিবলৈ কৰে যে বহুতো উপায়, সদগুৰু শ্ৰী দয়াময়। ভক্তৰ পীড়া হৰণ কৰিবলৈ আৰু ভক্তৰ প্ৰাৰব্ধ ঋণ নাইকিয়া কৰিবলৈ শ্ৰী দয়াময় সদগুৰুৱে অনেক উপায় কৰে। আহিলে ভক্ত গুৰু পাশে, শ্ৰীগুৰুতে স্বৰূপ দেখে, জ্ঞাত ভক্তৰ মনোভাৱ প্ৰতিজ্ঞা কৰে শ্ৰীদেৱ। যেতিয়া ভক্ত শ্ৰীগুৰুৰ কাষলৈ আহে, তেতিয়া গুৰু হৃদয়ত ভক্তৰ বাস্তৱিক ৰূপ প্ৰতিফলিত হয় আৰু শ্ৰী গুৰুদেৱে ভক্তৰ মনোভাৱৰ অনুৰূপ প্ৰতিক্ৰিয়া কৰে। ক্ৰোধ কৰে মাজে সময়ে, বয়বস্তু ভাঙে সমীপে, তিৰস্কাৰ গালিবৰ্ষণ অথবা যে শিলাবৰ্ষণ। শ্ৰীগুৰুৱে কেতিয়াবা কেতিয়াবা ভক্তক ক্ৰোধ কৰে আৰু মাজে মাজে ওচৰ পাজৰৰ বয়বস্তু দলিয়াই বা ভাঙে। কেতিয়াবা কেতিয়াবা ভক্তক গালি বৰ্ষণ আৰু শিলা বৰ্ষণো কৰে।
শুদ্ধ ভক্তক শান্ত ভাৱ, দুষ্টলৈ ভয়ংকৰ ভাৱ, শিশু দেখিলে বাৎসল্য, অহংকাৰীক তাচ্ছিল্য। শুদ্ধ ভক্তৰ প্ৰতি শ্ৰীগুৰুৱে সদায় শান্ত ভাৱ প্ৰদৰ্শন কৰে আৰু দুষ্ট ভক্তৰ প্ৰতি ভয়ংকৰ ভাৱ প্ৰদৰ্শন কৰে। শিশুৰ প্ৰতি বাৎসল্য ভাৱ আৰু অহংকাৰীক উপহাস ভাৱ প্ৰদৰ্শন কৰে। গুৰুৰ প্ৰতিটো লীলাতে কৰুণা থাকে অন্তৰালে, কৰে অনেক অভিনয়, উপজাই বিস্ময় ভয়। বাস্তৱিকতে শ্ৰীগুৰুৰ প্ৰত্যেক লীলাত কৰুণা নিহিত হৈ থাকে। শ্ৰীগুৰুৱে অনেক প্ৰকাৰৰ অভিনয় বা নাটকীয় ব্যৱহাৰ কৰে আৰু তাৰ দ্বাৰা ভক্তৰ মনত বিস্ময় আৰু ভয় উৎপন্ন কৰে। শিষ্যৰ সৰ্ব পাপ পুণ্য শ্ৰীগুৰুৱে কৰে হৰণ। গুৰু প্ৰকৃততে শ্ৰীহৰি, পাপ পুণ্যৰ ঊৰ্ধে থাকি। শিষ্যৰ সকলো পাপ পুণ্য শ্ৰীগুৰুৱে হৰণ কৰে। বাস্তৱিকতে আন্তৰিক ৰূপত শ্ৰীগুৰুৱেই হ'ল শ্ৰীহৰি আৰু তেখেত পাপ পুণ্যৰ ঊৰ্ধত। বস্ত্ৰ ধুলে নদ নদীতে, মলি প্ৰকটে প্ৰথমতে, ক্ৰমে স্বচ্ছ হয় যে জল, শেষত হৈ পৰে নিৰ্মল। নদীত মলিয়ন বস্ত্ৰ ধোৱাৰ সময়ত প্ৰথমতে নদীৰ পানী মলিয়ন হৈ পৰে যদিও পিছলৈ ক্ৰমশ নদীৰ জল স্বচ্ছ হৈ পৰে। অৱশেষত সেই পানী পুনৰ নিৰ্মল হৈ যায়। ময়লা পৰিষ্কাৰ কৰি নদী বৈ যায় নিৰৱধি, ধুই মেলি ভক্তৰ পাপ, গুৰু সদাকালে নিষ্পাপ। মলিয়ন বস্ত্ৰ পৰিষ্কাৰ কৰাৰ পিছত নদীখন পুনৰ পূৰ্বৰ দৰে স্বচ্ছ ৰূপেৰে বৈ থাকে। একেদৰে শ্ৰীগুৰুৱে ভক্তৰ পাপ ধোৱা পখলা কৰা স্বত্তেও সদায় পাপ ৰহিত বা নিৰ্মল হৈ থাকে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।